জন্মনিৰ মাতৃয়ে পুনৰ অনুৰোধ কৰিলে চৰকাৰক যে মোক ন্যায় লাগে। বছৰৰ শেষ পালে 2023 চন যাব, 7 মাহ অতিক্ৰম কৰিলে। মোৰ ছোৱালীৰ কি হ'ল কি নহ'ল মোক খবৰটো লাগে, মোক ন্যায় লাগে, মই ন্যায় বিচাৰিছোঁ। সকলোকে নমস্কাৰ জনাই মোৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। জন্মনিৰ হত্যা হোৱা, মৃত্যু হোৱা আজি 7 মাহ অতিক্ৰম কৰিলে, হয়নে? মে'ৰ 15 তাৰিখে নিশা তাইৰ মৃত্যু হৈছিলে। সেইটো আত্মহত্যা আছিল নে দুৰ্ঘটনা আছিল সেইটো আপোনালোকে জানিব। সকলোৱে জানে, সকলো অসমবাসী অৱগত, কিন্তু মুখেৰে প্ৰকাশ কৰিব নোৱাৰোঁ যিহেতুকে CBI আহি সকলোৰে মুখত তলা মাৰি থৈছে। চাওক, যেতিয়া জন্মনিৰ মৃত্যু হয় তাৰে পিছতে তলপাৰ লাগি গৈছিল অসমত যে জন্মনিক সঁচাকৈ পৰিকল্পিতভাৱে হত্যা কৰিছে। কাৰণ জন্মনি মাতৃ বাৰে বাৰে কৈছে সিদিনাখন লীনা দলে দুবাৰকৈ তাইক জেৰা চলায়। লগত আছিল আভাজ্যোতি, ৰাতি ফোন কৰোঁতে কৈছিল আভাজ্যোতি, আৰু ৰাতি 2টা বজাত আহি তেওঁলোকে আমাৰ ঘৰ তালাচী চলায় আৰু কৈছে কি জোনৰ কেছ লাগিছে। জোন ক'ত বোলে জন্মনিৰ কেছ লাগিছে, তাই পলাই আছে। গতিকে তেওঁলোকে সম্পূৰ্ণ জানে তেওঁলোকে মোৰ ছোৱালীজনীক মাৰিলে, সতীৰ্থই জন্মনিক হত্যা কৰিলে। জন্মনি মাতৃ বাৰে বাৰে কৈছে। আৰু যেতিয়া অসম আৰক্ষী নোৱাৰিলে তদন্ত কৰি আকৌ তাৰে পিছত CID আহিল, CID আকৌ নোৱাৰিলে, তাৰপিছত CBIক দিলে কেছটো 1 মাহ পিছত। কিন্তু CBIও আহি ফাৰ্ষ্ট টাইম জন্মনি মাতৃৰ ঘৰলৈকে আহিল, খুব মানে তলপাৰ লগালে। CBI আহি এনেকৈ জেৰা চলালে, ভাল লাগিল। জন্মনি মাতৃক কৈছে তদন্তৰ খাতিৰত মুখখন বন্ধ ৰাখক বুলি ক'লে। তাৰে পিছত সেই হাছিনাগৰাকী, আপোনালোকৰ চাগে মনত আছে, হাছিনাগৰাকীয়েও খুব মানে কথা বলাই আছে, কৈ আছে জন্মনি কি হৈছিল কি হোৱা নাই, হয়তো তাইক জন্মনিক মাৰিছে, হত্যা কৰিছে সতীৰ্থই, এনেকুৱা বহুত কথা হাছিনাগৰাকীয়ে বহুত কৈ আছিল। চৰকাৰৰ বিৰুদ্ধে হওক বা সতীৰ্থৰ বিৰুদ্ধে বহুত কৈ আছিল। কাৰণে কি কৰিলে, সেই CBI আহি আভাজ্যোতিক আগত জেৰা কৰা নাই, আগত সতীৰ্থবিলাকক জেৰা কৰা নাই, আগত কি কৰিছে জন্মনি মাতৃৰ ওচৰত আহিয়ে হাছিনাৰ ওচৰলৈকে গৈছে। লখিমপুৰলৈকে গৈ, লখিমপুৰত গৈ হাছিনাক আনি পিনে তদন্তৰ খাতিৰত বোলে মুখখন বন্ধ ৰাখক। তেওঁৰো মুখখন বন্ধ কৰিলে, কাৰণ চৰকাৰে পাৰা নাই তেওঁৰ মুখ বন্ধ কৰিবলৈ। তেওঁতো সাংবাদিকৰ আগত বাইক দিয়ে আছে, তাৰপিছতে বাইক দিয়ে আছে। গতিকে তেওঁ কোনে বন্ধ কৰিব? গতিকে CBIৰ দ্বাৰাই তেওঁক জল্দি মুখখন বন্ধ কৰাই দিলে, তাৰ ডাঙৰ তালা এটা লগাই দিলে যে মুখখন বন্ধ ৰাখক তদন্তৰ খাতিৰত। কিন্তু তদন্ত কৰি কি পালে? আজি 7 মাহ হ'ল, এতিয়ালৈকে তদন্তৰ কিয় একো ওলোৱা নাই, স্পষ্টীকৰণ কিয় দিব পৰা নাই এইখন চৰকাৰে? এই CBI কাৰ হাতত বিক্ৰী গ'ল বাৰু? CBI আজি আছেনে অসমত নে গ'লগৈ? কিন্তু জন্মনি মাতৃ বিচাৰিছে, এতিয়া CBI ক'ত? জন্মনি মাতৃ কৈছে মোৰ ছোৱালীক ন্যায় লাগে। এতিয়া 2023 চন যায়, ডিচেম্বৰৰ লাষ্ট পাইছে, কিন্তু এতিয়ালৈকে জন্মনি কিয় ন্যায় পোৱা নাই? আজি 7 মাহ অতিক্ৰম কৰিলে জন্মনি মৃত্যু হোৱা, কিন্তু জন্মনি কি হ'ল? মোৰ জোন আজি ক'ত? আজি মোৰ জোনক কিয় ন্যায় দিব পৰা নাই? জন্মনিক কোনে হত্যা কৰিলে? সেইটো জন্মনি এক্সিডেণ্ট কোনো পধ্যে নহয়, মই মানি নলওঁ, কাৰণ জন্মনিক সতীৰ্থই হত্যা কৰিছে। এই কথাটো জন্মনি মাতৃ বাৰে বাৰে কৈ আছে। তাৰে পিছতো অসম চৰকাৰখনে আজিও শুই আছে, কাণ সাৰ কৰা নাই। আচলতে অসম চৰকাৰে বিচৰা নাই জন্মনিক ন্যায় দিয়াটো, হয় নে নহয় ক'ব আপোনালোক কমেণ্টত। মোৰ মনৰ ভাৱ কৈছোঁ, কাৰণ জন্মনি মাতৃ যিটোকে ডাঠি কৈছে যে জন্মনিক সতীৰ্থ হত্যা কৰিছে। আৰু CBI আহি জন্মনি মাকৰ পৰা CBI আহি জন্মনি মাকৰ পৰা সাক্ষাৎ লৈছিল আৰু জন্মনিৰ মাতৃক সুধিছে যে কি হৈছিল কি হোৱা নাই, সিদিনা ঘটনাটো কেনেকুৱা। সেয়েহে লীনা দলে অন্ততঃ তদন্ত কৰিব লাগিছিল, লীনা দলক জেৰা চলাব লাগিছিল। কাৰণ লীনা দলে সিদিনাখন গোটেই দিনটো জন্মনিৰ লগত থকাৰ নিচিনা হৈছে। কাৰণ লীনা দলে আবেলিও জেৰা চলাইছে, গধূলিও জেৰা চলাইছে। আমি জানো জেনেৰেলি CBI হওক CID হওক যেতিয়া এটা ঘটনা তদন্ত কৰিব, সেইদিনাখন সেই মানুহজনৰ ওচৰত কাৰ কিমান ফোন আহিছিল, সেই মানুহজনে দিনটো ক'ত গৈছিল, কি কৰিছে, গোটেই কথা তদন্ত কৰে। কিন্তু জন্মনিৰ ওচৰত সিদিনা লীনা দলে ফোন আহিছিল নে? সিদিনা লীনা দলে জন্মনিক মাতিছিল নে? জেৰা চলাইছিল নে? গতিকে লীনা দলে কিয় জেৰা চলাব পৰা নাই? লীনা দলক মাত্ৰ এদিন আমি জেৰা চলোৱা দেখিলোঁ, কিন্তু কি হ'ল জেৰাত? কি পালে? কিবা পালে আপোনালোকে স্পষ্টীকৰণ কিবা পালে? একো নাই। আচলতে এইবিলাক চব জলঙাৰ মেকুৰী হৈ পৰিল। জন্মনি আৰক্ষী বিষয়া হৈও ন্যায় নাপালে, আৰু সাধাৰণ মানুহে কি ন্যায় পাব? আজি অ'ত মাৰপিট, ত'ত মাৰধৰ, অ'ত হত্যাকাৰী, ত'ত হত্যাকাৰী, কিবা ওলাই আছে। আজি কোনেও ন্যায় পাব বুলি নাভাবিব। চাওক, মই ক'লোৱে সেই ঘটনাটো, গহপুৰৰ ঘটনাত পিতা পুত্ৰক হত্যা কৰিছে, তেওঁলোকে কি ন্যায় পাব নেকি? পাব বুলি আশা নকৰিব। এইখন চৰকাৰে কাকো ন্যায় দিব নিবিচাৰে। এইখন চৰকাৰ খালি নিজৰ লাভৰ কথা চিন্তা কৰি থাকে। মই কৈছোঁ, মোৰ মনত খেলিছে কথাষাৰ, সেইকাৰণে কৈছোঁ। মাতৃ হিচাপে ময়ো দুখ পাওঁ। জন্মনি মাতৃয়ে যিমান দুখত আছে, মোৰো মনত দুখ লাগে। যেতিয়া জন্মনিৰ কথাটো মনলৈ আহে মই সহ্য কৰিব নোৱাৰোঁ, কাৰণ মোৰো ছোৱালী আছে। আমিও এগৰাকী ছোৱালী আছিলোঁ, ছোৱালীৰ পৰা আজি মহিলা, নাৰী হিচাপে নাৰীৰ কথা সদায় চিন্তা কৰিব লাগিব। জন্মনি মাতৃ আজি কিমান কষ্টত আছে সেই কথাটো মানে আমাৰ চৰকাৰখনে চিন্তা কৰিব নোৱাৰে। সেইখিনি শক্তি আমাৰ চৰকাৰখনৰ নাই, ভগৱানে দিয়া নাই তেওঁলোকক। কিন্তু জন্মনি মাতৃ আজি কিমান কষ্টত আছে আমি নাৰী হিচাপে আমি অনুভৱ কৰোঁ।
আৰু আমি সাধাৰণ ৰাইজ সাধাৰণ জনতা হিচাপে সেই কথাখিনি আমি অনুভৱ কৰোঁ জন্মনি মাতৃ কিমান আজি কষ্টত আছে আজি জন্মনি মাতৃ শুব পৰা নাই খাব পৰা নাই কাৰণ জনো নাই আৰু জনৰ কথা চিন্তা কৰি তেওঁ মৃত্যু খাবতিলে এই পৃথিৱীৰ পৰা তেওঁ আজি বিদায় ল'লে গতিকে জন্মনি মাতৃ অকলে আছে কাৰ লগত আছে কেনেকৈ খাইছে এবাৰ খবৰ লৈছেনে কোনোবাই কোনেও খবৰ লোৱা নাই কাৰো খবৰ ল'বলৈ টাইম নাই আচলতে চৰকাৰখন ক'ব গ'লে এনেকুৱা লাগিছে মানুহক কি ক'ম আৰু যেন হত্যাকাৰীক নিৰাপত্তা দিয়া মানুহ নহয় সৰি হত্যাকাৰীক নিৰাপত্তা দিয়া চৰকাৰ যেন লাগিছে কাৰণ চাওক মই কৈছোঁ বন্দনা কলিতা শাহুৱে গিৰিয়েকক হত্যা কৰিছিল তেওঁ এতিয়া জেলৰ পৰা ওলাইছে বুলি শুনিছোঁ এতিয়া চাওক গহপুৰৰ ঘটনাটো পিতা পুত্ৰক হত্যা কৰিছে তেওঁলোকক জামিনত ৰাখিছে 3 দিনৰ কাৰণে তাৰপিছত হয়তো জেলত দিব তাৰপৰা ওলাই আহি আকৌ তেওঁলোকে কাৰোবাক হত্যা কৰিবলৈ সাহস কৰিব গতিকে কি হৈছে কিমান হত্যাকাৰী কিমান এক ডাইৰেক্ট হপিয়া তাক হানি খুচি মাৰে এনেকুৱা বহুত শুনি আছে আমাৰ অসমত কিন্তু তাৰে পিছত কি হয় কেইদিনমান জেলত থাকে তাৰপৰা আকৌ ওলাই আহি তেনেকুৱা কাম কৰিবলৈ সহজ হয় কিন্তু সেই যিখন ঘৰৰ মানুহক হত্যা কৰে সেই মানুহ ঘৰে জানো ন্যায় পায় এইখন চৰকাৰে জানো ন্যায় দিয়ে সম্ভৱে নহয় ন্যায় নাপায় আচলতে দুখ লাগে কিছুমান ক্ষেত্ৰত আমি বহুত আশাৰে বহুত সপোন দেখি আমি মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা বহুত কিবা পাম বুলি আশা কৰিছিলোঁ কিন্তু আমি একো নাপালোঁ আমাৰ দুখ লাগে আমাৰ সন্তান যেতিয়া গুচি যাব সন্তানক যেতিয়া কোনোবাই হত্যা কৰিব সেই হত্যাকাৰীজন যদি আমি ধৰিব নোৱাৰোঁ মই দেখিছোঁ স্পষ্ট কোনে হত্যা কৰিলে চকুৰে নেদেখিলেও এগৰাকী মাতৃ ক'ব পাৰে সন্তানৰ বিপদ অহাৰ আগত মাকে সদায় জানে যে আজি মোৰ কিবা এটা হ'ব বা মোৰ ল'ৰাটো বা মোৰ ছোৱালীটোৰ কিবা এটা হ'ব মাকে সদায় গম পায় গতিকে জন্মনিৰ মৃত্যুৰ কথাটো হয়তো মাকে আগবোৰত গম পাইছিল জন্মনিক সেইকাৰণে এবাৰ বাহিৰলৈ যাব মানা কৰিছিল কিন্তু নুশুনিলে যে মই আহোঁ বুলি কৈ গুচি গ'ল ফোন কৰোঁতে কৈছিল মই ৰাভাদাৰ লগত আছোঁ তাৰে পিছত জনৰ কি হ'ল আৰু সেইকাৰণে জন্মনি মাতৃয়ে বাৰে বাৰে কৈছে যে সতীৰ্থ হত্যা কৰিছে তাৰে পিছতো চৰকাৰে ধৰিব নোৱাৰে CBI ধৰিব নোৱাৰে সতীৰ্থক কিয় নোৱাৰে জন্মনি মাতৃ কোৱাটো মিছা আছিল জন্মনি মাতৃৰ কথাবোৰ মিছা জন্মনিৰ মাকৰ অন্তৰখনে আজি কান্দিছে কঁপিছে জন্মনি মাতৃ গম পাইছে যেতিয়া সন্তান দুটাকে সন্তান হেৰালে এটা বছৰ 6 মাহৰ ভিতৰত কম দুখৰ কথা নে আজি মাতৃগৰাকী কিমান কান্দি আছে এতিয়া চাওক 2023ৰ শেষ পাইছে অন্তিম অৱস্থা ডিচেম্বৰ লাষ্ট কিন্তু জন্মনি এতিয়াও ন্যায় পোৱা নাই এতিয়া CBI আছে নে গৈছে কিবা খবৰ পাইছে আপোনালোকে একো খবৰ পোৱা নাই আচলতে এই চৰকাৰখনে একো খবৰ নিদিয়ে CBI হয়তো বিদায় লৈছে বা আছে থাকিলেও তো আমি কিবা জানিব লাগে ন জন্মনিৰ ঘটনা তদন্ত কৰিব আহিছে তদন্ত কৰক সঠিকভাৱে সঠিক তদন্ত লাগে আমাক অসমবাসী আশা কৰি আছোঁ কিন্তু কি পাইছে কিবা জনাইছেনে একো জনা নাই আৰু জনাব বুলি আশাও কৰা নাই এতিয়া বাদে দিয়া নিচিনা হৈছে জন্মনি মাতৃ বহুত আশাৰে ৰৈ আছিল কিন্তু আজি ন্যায় পাব যে আশা নাই তেওঁলোকে আহি খালি সকলোৰে মুখখন বন্ধ কৰিছে সেই হাসিনাৰ মুখ বন্ধ কৰাইছে তদন্তৰ খাতিৰত বোলে মুখখন বন্ধ কৰি ৰাখক আৰু জন্মনি মাতৃৰ ঘৰত পটককৈ আহি গৈছে CBI গুৱাহাটী অহাৰ পিছদিনাখনে জন্মনি ঘৰত সোমাই মাতৃৰ কথাবিলাক লৈ গৈছে তদন্তৰ খাতিৰত মুখখন বন্ধ ৰাখক কাৰণ জন্মনি মাতৃ বাৰে বাৰে সাংবাদিকৰ কৈ আছে কি হৈছিল কোনটো সময়ত কাৰ ফোন আছিল কি গোটেই কথা কৈ আছিল যে আৰু সেইকাৰণে পটককৈ CBI আহিল লগে লগে পিছদিনাই জন্মনিৰ ঘৰতে আহি মাতৃক কৈছে মুখখন বন্ধ ৰাখক তদন্তৰ খাতিৰত কিন্তু এতিয়া তদন্ত কৰা হোৱা নাই নে জন্মনি মাতৃ কিমান অপেক্ষা কৰিব কিমান দিন 7 মাহ হ'ল আৰু কিমান অপেক্ষা কৰিব এতিয়াই মাত মাতিবলৈ সময় হৈছে সেইকাৰণে জন্মনি মাতৃক অনুৰোধ কৰিছোঁ আপুনি মাত মাতক আৰু আপুনি মাত মাতিলে সকলো মহিলা ওলাই আহিব জন্মনিক ন্যায় দিবই লাগিব সেই আশা কৰোঁ সেইটোৱে কামনা কৰোঁ আৰু জন্মনি ন্যায় পোৱা আশাৰে আজি মই মোৰ ভিডিঅ'টো সামৰিছোঁ আজিলৈ বাই বাই